নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ নতুন গণিত, যিটো আমাৰ দ্বিতীয় ভাগ আছে সেইটো। গতিকে তোমালোকে প্ৰথম ভাগটো মই দি দিছোঁ, তোমালোকে সকলোৱে চাইছা চাগে। গতিকে তোমালোকক মই প্ৰথমতে এটা কথাই কওঁ, তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'বোৰ যিহেতু বহুত কষ্ট কৰি বনোৱা হয় তাৰ বাবে তোমালোকে মোৰ কাৰণে এটা লাইক কৰি যাব, ঠিক আছে? আৰু মোৰ চেনেলৰ লগত জড়িত থাকিব, তেতিয়া তোমালোকে সকলোবোৰ ভিডিঅ' পাই থাকিবা। গতিকে এতিয়া আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ অধ্যায় 9 ত্ৰিভুজৰ সৰ্বাংগ সমতা, ঠিক আছে? গতিকে ত্ৰিভুজৰ সৰ্বাংগ সমতা এইটো তোমালোকে ভালদৰে বুজি ল'বা। এতিয়াতে তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি যোৱা, তাৰপিছত আৰু বাকী একো প্ৰব্লেম নাথাকে, ঠিক আছে? গতিকে এতিয়া আমি যে ক'লো যে সৰ্বাংগ সমতা, ত্ৰিভুজ তো গমে পাইছা ন, তিনিকোণীয়া আকাৰৰ বস্তুবোৰক ত্ৰিভুজ বোলে। ত্ৰিভুজ সৰুৰে পৰা পঢ়ি আহিছা। গতিকে এতিয়া যে ক'লে ইয়াতে আমাক ত্ৰিভুজৰ সৰ্বাংগ সমতা কি, গতিকে ইয়াতে মই লিখি নিদো, ইয়াতে কিতাপতে লিখা আছে, তোমালোকে লিখি ল'বা। আৰু লিখি নল'লেও এই কনচেপ্টটো ক্লিয়াৰ কৰিবা যে কি, যিকোনো দুটা আকৃতি এটা আনটোৰ সৈতে হুবহু একে হ'লে এটাক আনটোৰ সৰ্বাংগ সম বুলি কোৱা হয়। কৈছে যে যিকোনো দুটা আকৃতি, যিকোনো দুটা আকৃতি এটা আনটোৰ সৈতে হুবহু একে হ'লে, যদি ছেম টু ছেম হয়, তেতিয়া এটাক আনটোৰ সৰ্বাংগ সম বুলি কোৱা হয়। যেনে ধৰা হ'ল ইয়াতে ছবিৰ চিত্ৰৰ দ্বাৰা বুজাইছে, ইয়াতে কি লৈছে, কিবা টিকট লৈছে, হয় না? ইয়াতে কি লৈছে, আমাৰ দুখন 5 টকীয়া নোট লৈছে। ইয়াতে কি লৈছে, আমাৰ দুখন ব্লেড লৈছে। ইয়াতে আমাৰ দুখন মহাত্মা গান্ধীৰে কিবা পইচা লৈছে। আৰু বাৰু যি নহওক, ছেম টু ছেম, তাৰ আকাৰো সমান, আকৃতিও সমান, তাৰ তুমি যিটো চাইডে নচোৱা কিয় গোটেইকেইটা ছেম বস্তু লৈছে, ছেম আকাৰ ছেম আকৃতি। গতিকে এনেকুৱা হুবহু একে, এনেকুৱা ধৰণৰ বস্তুবিলাকক সদায় কি বুলি কোৱা হয়, সৰ্বাংগ সম বুলি কোৱা হয়। আৰু ইয়াতে এটা লিখি থৈ দিছে যে কি, অৰ্থাৎ সৰ্বাংগ সম হ'লে আকাৰ আৰু আকৃতি একে হ'ব। যদি বস্তু দুটা যদি সৰ্বাংগ সম হয়, তেতিয়া তুমি গম পাবা তেনেহ'লে তাৰ আকাৰ আৰু আকৃতিও কি একে, সেইটো হৈছে। এতিয়া ইয়াতে কৈছে যে কি, কৰি চাও আহা, 1 নম্বৰটোত কৈছে তলৰ চিত্ৰ দুটা সৰ্বাংগ সম হ'বনে? এই দুটা চিত্ৰ সৰ্বাংগ সম হ'বনে আমাক সুধিছে, হ'ব নেকি? তুমি কোৱা। এইটোৰ কি বুলি কয়, আকৃতিটো ঠিকেই আছিল, এনেকুৱাকে, কিন্তু এইটো আছে আমাৰ এনেকে, এইটো আছে এনেকে, এইটো আছে অকণমান সৰু, এইটো আছে অকণমান ডাঙৰ। গতিকে ইহঁত সৰ্বাংগ সম হ'বনে? এইটো নহয়, ঠিক আছে? আমি লিখিব লাগিব যে এইটো সৰ্বাংগ সম হয়নে? তোমালোকে লিখিব লাগিব যে নহয় বুলি দিব লাগিব, সৰ্বাংগ সম নহয়। কিয় নহয় বুজিয়ে পালা, কিয় নহয়? কাৰণ ইয়াৰ আকৃতিটো চোৱা আৰু ইয়াৰ আকৃতিটো চোৱা, আকাৰটো একে, গম পাইছানে? আকৃতিটো একে, কিন্তু অকণমান ই অলপমান দেখাত ডাঙৰ, চোৱাচোন, এইটো অলপ ডাঙৰ, এইটো অলপ সৰু, সেইটো কাৰণে ইহঁত সৰ্বাংগ সম নহয়। কিন্তু ইয়াৰে চোৱা, ইয়াৰ কিন্তু আকাৰো একে, আকৃতিও একে, ছেম একে সমান ডাঙৰ, দুয়োটা সমান, চাই লোৱা, দুয়োটা সমান। আৰু আকৃতিটোতো ছেমে, সেইটোতো ক'বই নালাগে। গতিকে ইহঁত সৰ্বাংগ সম হয়। বুজি পাইছা? ইয়াতে আমি 9.1টো ফাইনেলি কৰি ল'লো। বুজি পাইছানে তোমালোকে? এইবাৰ ইয়াতে আমাক 2 নম্বৰটোত কি কৈছে চোৱা, 9.1ৰ 2 নম্বৰটোত কৈছে যে সৰ্বাংগ সম হোৱা জোৰকেইটাত ৰাইট চিন দিয়া। কৈছে যোনকেইটাৰে জোৰ সৰ্বাংগ সম হয় তাত ৰাইট চিন দিব দিছে। এতিয়া ইয়াতে চোৱা, ইয়াৰে এইটো চোৱা বৰ্গ আকৃতিৰ, এইটো আয়ত আকৃতিৰ, সৰ্বাংগ সম নহয়। ইয়াতে ফুল দুপা চোৱাচোন, সৰ্বাংগ সম হয়নে নহয়? সৰ্বাংগ সম হয়। কিয় সৰ্বাংগ সম হয়? কাৰণ এটা ফুল এনেকে আছে, এটা ফুল এনেকে আছে, এনেকে থাকিলেও দুয়োৰে কিন্তু আকাৰো ছেম, আকৃতিও ছেম, আকাৰ আৰু আকৃতি একে, গম পাইছানে? যদি ডাঙৰ সৰু হ'ল হয় তেতিয়া সৰ্বাংগ সম নহ'ল হয়। দুয়োটা দেখাত একে সমান ডাঙৰ আৰু তাৰ আকৃতিটো একে, উল্টাকে আছে সেইটো বেলেগ কথা, কিন্তু আকাৰ আৰু আকৃতি একে ন। চ' 2 নম্বৰটো কি হ'ব আমাৰ সৰ্বাংগ সম হ'ব। চ' এইটোত ৰাইট চিন দিলোঁ। তাৰপিছত ইয়াতে যে আছে, ইয়াতে চোৱা দুয়োৰে আকাৰ আকাৰ কেইটাও ছেম আৰু আকৃতিও ছেম, একে সমান ডাঙৰ আৰু আকৃতিটো একে, উল্টাকে আছে বেলেগ, এটা এইফালে মুখ কৰি আছে, এটা এইফালে মুখ কৰিছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু আকাৰ আৰু আকৃতিটোতো ছেম ন। গতিকে এইটোত আমি ৰাইট চিন দিলোঁ। তাৰপিছত এইটোত চোৱা, এইটোত আকৃতিটো ছেম, এটা গ'লৰ ভিতৰত এনেকে ত্ৰিভুজ আছে, ইয়াতো এটা এনেকে ইয়াৰ ভিতৰত ত্ৰিভুজ আছে, থাকিলে কি হ'ব, এইটো যে ডাঙৰ, এইটো যে সৰু, গতিকে ইহঁত সৰ্বাংগ সম নহয়, বুজি পাইছা? সেইটোৱে, ঠিক আছে? এইবাৰ আহিছোঁ আমি অনুশীলনী 9.2লৈ। 9.2ত কৈছে যে তলৰ সমান ৰেখাখণ্ডবোৰ, বাছি উলিওৱা। আমাক সমান ৰেখাখণ্ডবোৰ বাছি উলিয়াব দিছে। এইটো আৰু কথা নে, সমান ৰেখাখণ্ড তোমালোকে চোৱা, এইটো 1 নম্বৰটো 3 চেণ্টিমিটাৰ, 3 নম্বৰটো 3 চেণ্টিমিটাৰ, আৰু 5 নম্বৰটো 3 চেণ্টিমিটাৰ। গতিকে সমান ৰেখাখণ্ড কোনটো হ'ব আমাৰ? 1 নম্বৰ,
3 নম্বৰ আৰু 5 নম্বৰ এইটো আৰু কি কথা সমান ৰেখাখণ্ড এইটো 3 সেন্টিমিটাৰ এই পাতো 3 সেন্টিমিটাৰ আৰু এইডালো 3 সেন্টিমিটাৰ গতিকে তোমালোকে লিখিবা যে সমান ৰেখাখণ্ড কোনবিলাক 1 3 5 এইডাল সমান আৰু সমান আছে নেকি আছে এই 5 সেন্টিমিটাৰ 2 নম্বৰ ডাল তাৰপিছত এই 4 নম্বৰ ডালো 5 সেন্টিমিটাৰ আৰু 7 নম্বৰ ডালো আমাৰ কি 5 সেন্টিমিটাৰ গতিকে 2 4 7 2 4 7 এইগিটা হৈছে 5 সেন্টিমিটাৰ এইগিটাল সমান ৰেখাখণ্ড গতিকে তোমালোকে যদি লিখিম বুলি ভাবা এনেকৈ লিখিব পাৰা মই দেখাই দি আছো গতিকে মানে তোমালোকে এইটো চোৱা যেটো আমাৰ ইয়াতে আছে কৰি চাও আহা মানে 9.2 আৰু মই ইয়াতে কৰি দিলো 9.2 9.2 এইটো এক নম্বৰটো একৰ আমাৰ কোনটো কোনটো সমান ৰেখাখণ্ড সলিউশন দিলো মই 1 তাৰ পিছত 1 এক নম্বৰ 3 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ ঠিক আছে 1 3 5 1 3 5 এইগিটা আছে তোমাৰ কি সমান ৰেখাখণ্ড আৰু সমান ৰেখাখণ্ড কোনডাল কোনডাল আছে 2 নম্বৰটো তাৰ পিছত 2 নম্বৰ 4 নম্বৰ আৰু 2 নম্বৰ 4 নম্বৰ আৰু 7 নম্বৰ এইগিডাল সমান ৰেখাখণ্ড এনেকৈ লিখি দিবা আৰু গম পাইছা তাৰপিছত এইবাৰ আমি আহিলো 2 নম্বৰ 2ত কৈছে যে তলৰ কোণবোৰ বাছি উলিওৱা তলৰ সমান কোণবোৰ বাছি উলিয়াব পাৰিছে এইটো আৰু কথা নে সমান কোণটো 1 নম্বৰটো 35 ডিগ্ৰী 2 নম্বৰটো 35 ডিগ্ৰী তাৰপিছত আৰু 4 নম্বৰটো 35 ডিগ্ৰী আৰু 6 নম্বৰটো 35 ডিগ্ৰী গতিকে তোমালোকে লিখি লোৱা সমান কোণ কোনটো কোনটো হ'ব 2 নম্বৰৰ সলিউশন 2 নম্বৰৰ সলিউশন সমান কোণ কোনটো হ'ব 1 তাৰ পিছত 1 2 1 2 তাৰ পিছত 4 নম্বৰটো 1 2 4 আৰু 7 নম্বৰ 1 2 4 আৰু 7 1 2 4 আৰু 7 এইগিটা হ'ব তোমাৰ কি সমান কোণ ঠিক আছে 1 2 4 আৰু 7 এইগিটা সমান আৰু বাকি 3 5 3 5 8 এইটো 8 নম্বৰ হ'ব লাগে 3 5 8 এইগিটা সমান আৰু 3 5 আৰু 8 এইগিটা সমান মানে নাই এনেকৈ লিখি দিবা আৰু যোনগিটা ইহঁতে এইগিটা সমান আৰু এইগিটা সমান তাৰপিছত ওপৰৰ একটোতো গমে পাইছা সেইগিটা চাই চাই লিখি ল'বা আৰু কোনগিটা লিখা আছে কিনো টান আছে ইয়াতে তাৰপিছত এইবাৰ আমি আহিলো 3 নম্বৰলৈ 3ত কি কৈছে চোৱা 3ত কৈছে যে সঁচা নে মিছা লিখা 1 নম্বৰটোত আছে যে কি আমাৰ দুডাল ৰেখাখণ্ড কৈছে দুডাল ৰেখাখণ্ড সমান হ'বলৈ সিহঁতৰ অৱস্থান একে হ'ব লাগিব এইটো মিছা কৈছে ঠিক আছে এইটো হ'ব আমাৰ মিছা আমি ইয়াতে লিখি দিলো তাৰপিছত 2টোত কৈছে যে ৰেখাখণ্ড এডালৰ একাধিক সমান ৰেখা থাকিব পাৰে থাকিব পাৰে এইটো হৈছে তোমাৰ সঁচা ঠিক আছে সঁচা 3টোত কৈছে যে কোণৰ সমতাৰ ক্ষেত্ৰত কোণৰ মাপটো একে হোৱাটোহে জৰুৰী কোণৰ অৱস্থানটো নহয় এইটো আমাৰ সঁচা ঠিক আছে ইয়াতে কৈছে যে 4 নম্বৰতে দুজোৰ বেলেগ বেলেগ মাপৰ বাহুদ্বয়ে উৎপন্ন কৰা দুটা কোণৰ মাপ একে হলে কোন দুটা সমান হ'ব এইটো আমাৰ কি সঁচা ঠিক আছে আচ্ছা 4 নম্বৰটোত কৈছে যে আমাক কি ক-স্তম্ভৰ লগত খ-স্তম্ভ মিলাই শুদ্ধ উত্তৰটো বাছি উলিয়া ক-স্তম্ভৰ লগত খ-স্তম্ভটো মিলাব দিছে কেনেকুৱা মিলাব দিছে তোমালোকে চাবাচোন ইয়াৰে কৈছে যে এটা বৃত্তৰ সৰ্বাংগ সম হোৱাকৈ আন এটা বৃত্ত আঁকিবলৈ আমাক কি লাগিব ব্যাসাৰ্ধৰ মাপ সমান হ'ব লাগিব তাৰপিছত কিউটোত কৈছে যে কি এটা বৰ্গৰ সৰ্বাংগ সম আন এটা বৰ্গ আঁকিবলৈ কৈছে যে কি আন এটা বৰ্গ আঁকিবলৈ বাহুৰ দৈৰ্ঘ্য সমান হ'ব লাগিব তাৰপিছত আৰটোত কৈছে যে এটা আয়তৰ সৰ্বাংগ সম আন এটা আয়ত আঁকিবলৈ কৈছে যে মানে কি আন এটা আয়ত আঁকিবলৈ কি হ'ব লাগিব অনুৰূপ দৈৰ্ঘ্য আৰু প্ৰস্থ সমান হ'ব লাগিব তাৰপিছত এছটোত কৈছে যে কি দুটা সমান বাহু বিশিষ্ট আকৃতি সৰ্বাংগ সম হ'বলৈ কি হ'ব লাগিব 3 নম্বৰটোলৈ সিহঁতৰ মাজৰ কোণটো সমান হ'ব লাগিব এনেকৈ মিলাই ল'ব পাৰা নহ'লে ইয়াতে যিটো অপশ্যন নম্বৰ বি দি আছে বি টো আমাৰ ৰাইট হ'ব পি টো 4 ৰ লগত হ'ব কিউ টো 1 ৰ লগত হ'ব আৰ টো 2 ৰ লগত হ'ব আৰু এছ টো 3 ৰ লগত হ'ব গতিকে তোমালোকে তেনেকৈ মিলাই ল'বা ঠিক আছে ইয়াৰ পিছত আহিছো এবাৰ আমি অনুশীলনী 9.3 লে ঠিক আছে 9.3 আমাক কৈছে যে কাষৰ চিত্ৰত দিয়া বৃত্তত এ বি আৰু চি ডি যে দুডাল সমান
প্ৰমাণ কৰা যে ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD তোমালোকক মই এই মানে যেটো 9.3 আমাৰ 1 2 3 কোৱেশ্চন আছে সেইকেইটা থকাৰ আগত মই তোমালোকক এটা বস্তু দেখাই দিও তোমালোকে চোৱা তোমালোকে পেজ নাম্বাৰ 11 উলিয়াই লোৱা এটো যে পেজ নাম্বাৰ 11 আছে এই 11ত উলাই কেনে এটা বস্তু চোৱা যে এতে আছে যে কি এটা ত্ৰিভুজৰ তিনিটা বাহু আন এটা ত্ৰিভুজৰ বাহু তিনিটাৰ হৈতে সমান মাপৰ হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব ইয়াকে ত্ৰিভুজৰ সৰ্বাংগসমতাৰ বাহু শৰ্ত বুলি কোৱা হয় গতিকে এটা চোৱা তোমালোকে মানে এতিয়া জাস্ট বাহু শৰ্তটো পালা গম পাইছানে যে এটা ত্ৰিভুজৰ আন মানে দুটা ত্ৰিভুজ থাকিব সেই দুটা ত্ৰিভুজৰ মানে যদি কি বুলি কয় বাহু এই এটা ত্ৰিভুজৰ তিনিটা বাহু আৰু আন এটা ত্ৰিভুজৰ তিনিটা বাহু যদি এটাৰ আনটো ত্ৰিভুজৰ লগত যদি সমান হয় তেতিয়া সেই শৰ্তটো আমাৰ বাহু শৰ্ত বুলি কোৱা হয় যদি এটা ত্ৰিভুজৰ কোণ আৰু আন এটা ত্ৰিভুজৰ কোণৰ লগত সমান তেতিয়া হিয়তক কোণ শৰ্ত বুলি কোৱা হয় আৰু এটা যদি বাহু হয় এটাৰ কোণ আৰু এটা বাহু হয় তেতিয়া হেতুক কোণ বাহু বুলি কোৱা হয় গম পাইছানে মানে যি মানে আমাৰ শৰ্ত মতে সমান হ'ব তাক সেই সৰ্বাংগ সমতাৰ শৰ্ত বুলি কোৱা হয় বুজি পাইছানে সো এইখিনি মনত ৰাখিবা যে এটা ত্ৰিভুজৰ তিনিটা বাহু আন এটা ত্ৰিভুজৰ বাহু তিনিটা মাপৰ সৈতে সমান হলে ত্ৰিভুজ দুটা সৰ্বাংগসম হ'ব সেইটো কথাই কৈছে মানে এটা ত্ৰিভুজৰ ইয়াতে ধৰা এটা ত্ৰিভুজ আছে ইয়াতে এটা ত্ৰিভুজ আছে এটো ত্ৰিভুজৰ এটো বাহু সমান 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 এটো ত্ৰিভুজৰ এডাল বাহু সমান এইটো ত্ৰিভুজৰ এডাল বাহু সমান মানে দুটা ত্ৰিভুজৰ তিনটা বাহু আমি সমান দেখিছো সো হেতু আমাৰ বাহু শৰ্ত মতে কি হ'ব আমাৰ সৰ্বাংগসম হ'ব সো এনেকুৱা কথাবিলাক তোমালোকে মনত ৰাখি যাবা আৰু মানে কি আমি ত্ৰিভুজৰ এনেকুৱা শৰ্ত পাম এতে বাহু শৰ্ত পাইছো ইয়াৰে পিছত আমি কোন শৰ্ত পাম ইয়াৰে পিছত আমি বাহু শৰ্ত পাম গম পাইছেনে এইগিটাই শৰ্ত পাম আৰু আমি এইগিটা শৰ্ত মতে কৰিব লাগিব সো ইয়াৰে পিছত এতিয়া মানে আমি 1 নম্বৰটোলৈ আহিছো ডাইৰেক্ট 1 নম্বৰটোত কৈছে যে কাষৰ চিত্ৰত দিয়া বৃত্তটোত AB আৰু CD এইটো যে আমাক যে কাষৰ চিত্ৰ দিয়া আছে ইয়াতে বৃত্তটোৰ ভিতৰত দুটা ত্ৰিভুজ আছে এটা আছে আমাৰ ABO আৰু এটা আছে আমাৰ COD গম পাইছানে এটা আছে আমাৰ AOB আৰু এটা আছে আমাৰ COD সো ইয়াতে কৈছে যে চিত্ৰৰ বৃত্তটোত AB মানে কৈছে AB আৰু CD আমাৰ যে দুটাল সমান গতিকে কৈছে প্ৰমাণ কৰা যে ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD মানে আমাক প্ৰমাণ কৰিব দিছে যে এই ত্ৰিভুজটোৰ লগত সৰ্বাংগসম বুলি ক'ব দিছে মানে তিনিটা বস্তু আমাক সমান দেখাব দিছে সো এতিয়া আমি এইটো গণিত কৰিম কেনেকৈ কৰো তোমালোকে চাই থাকা ঠিক আছে এতিয়া তোমালোকে এইটো চিত্ৰ মানে কি কৰিবা জানানে কিতাপত মানে বহিত আঁকি লবা তেতিয়া মানে অকনমান বস্তুটো দেখাত সুবিধা হ'ব আৰু এটা তোমালোকে মানে এনসাৰটো চাই যাবা এইটো যে আমাৰ মানে আমি চিত্ৰৰ পৰা কি দেখাব পাৰো তোমালোকে চোৱা আমি চিত্ৰৰ পৰা কি দেখাব পাৰো এই চিত্ৰটো আগত লৈ কেনে মানে এনেকৈ চাই যোৱা যে যেটো মানে আমাৰ 1 নম্বৰ আছিল আৰু এই চিত্ৰটো আছিল ন এই চিত্ৰটোৰ পৰা আমি কি দেখাব পাৰো যে AB সমান CD বুলি আমাক কি কৰা আছে AB আৰু CD সমান বুলি আমাক কিতাপত দিয়াই আছে নে না বস্তুটো আমাক AB সমান CD বুলি আমাক কি কৰা আছে এসোৱা AB সমান CD বুলি আমাক কিতাপত দিয়াই আছে গতিকে আমি লিখিছো যে কি AB সমান CD বুলি কিতাপত দিয়া থকা কাৰণে আমি লিখিছো যে কি AB সমান CD গিভেন দিয়াই আছে তাৰ মানে গম পাইছানে তাৰ পিছত AO সমান CO কি কৈছে AO সমান CO AO সমান CO মানে এটা কেন্দ্ৰৰ পৰাই যেটো গৈছে সো AO সমান এটা কেন্দ্ৰৰ পৰাই গৈছে গতিকে AO সমান হলি CO সমান হ'ব সেইকাৰণে লিখিছো AO সমান CO বেহাৰ্ড তাৰপিছত লিখিছো OB সমান OD এইগিটালো বেহাৰ্ড OB সমান OD বেহাৰ্ড মানে মই দুটা ত্ৰিভুজৰ তিনটা বাহু সমান দেখালো নে নাই ইয়াতে যেনেকৈ দুটা ত্ৰিভুজ আছিল মই তিনটা বাহু সমান দেখিছো এইপাত সমান এইপাতৰ লগত এইপাতৰ লগত এইপাত আৰু এইপাত সমান বুলি তো কিতাপত কোৱাই আছে গতিকে মই তিনিটা বাহু সমান দেখালো মানে কি বাহু সেইকাৰণে ত্ৰিভুজ AOB সৰ্বাংগসম ত্ৰিভুজ COD কি শৰ্তমতে বাহু শৰ্তমতে বুজি পাইছা নে একদম ইজি তাত বুজি নাপাবলগীয়া কোনো কাৰণে নাই হেতুই আৰু গম পাইছা সো তোমালোকে এনেকৈ লিখি লোৱা একদম ইজি এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰটোত কৈছে যে কাষত দিয়া চিলা এখনৰ ছবি দিয়া হৈছে প্ৰমাণ কৰা যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ADC ইয়াতেও কৈছে কাষত ছবি এখন দিয়া আছে দুটা ত্ৰিভুজ আছে এটা আছে ABC আৰু এটা আছে ADC হয়না এই দুটা ত্ৰিভুজ আমাৰ সৰ্বাংগসম বুলি কি কৰবা দিছে প্ৰমাণ কৰবা দিছে এতিয়া তোমালোকে চাবাচোন মানে দুয়ৰ সলিউশনটো 1 নম্বৰটোত কৈছে যে ত্ৰিভুজ ABC আৰু ADC আমাক সমান বুলি প্ৰমাণ কৰবা দিছে ইটা আমি কিন্তু কৰিম দুয়ৰ 1টো কৰিম দুয়ৰ এই 1 নম্বৰটো কৰিম দুয়ৰ 1 নম্বৰটো তোমালোকে চাই যাবা এইটো ত্ৰিভুজ মানে তুমি বহিৰ কাষত আকি ললে ভাল নললে কিতাপখন আগত লৈ চাই যাবা মই কিতাপখনে আগত লৈ দেখাই গৈছো যে কি দুয়ৰ 1 নম্বৰটো AB সমান AD আমাক প্ৰশ্নত না
AB সমান AD বুলি কিতাপত কোৱাই আছে AB সমান AD বুলি আমাক কিতাপত কোৱাইছে সেইকাৰণে মই লিখিছো গিভেন মানে দিয়াই আছে তাৰপিছত লিখিছো AC সমান AC সাধাৰণ বাহু কাৰণ এই AC বাহু বাজি আছে এই AC বাহু এইটো ত্ৰিভুজৰো বাহু সেইকাৰণে লিখিছো AC সমান AC সাধাৰণ বাহু তাৰপিছত লিখিছো BC সমান DC গিভেন দিয়াই আছে BC আৰু DC বাহু সমান বুলি আমাক দিয়াই আছে গতিকে আমি তিনটা বাহু সমান পালো দুটা ত্ৰিভুজৰ এতেকে আমি লিখিব পাৰো যে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ ADC বাহু চৰ্তমতে বুজি পাইছা হেতুৱে তাৰ পিছত এতিয়া চোৱা 2 নম্বৰটোত কৈছে যে AC বাহুৱে BAD আৰু BCD দুটা সমান ভাগত ভাগ কৰিবনে যুক্তি দিয়া কৈছে যে এই AC বাহুটো যি আছে কোনটো এই AC বাহুৱে মানে এই BAD আৰু BCD মানে BAD হলে এইটো এটা ত্ৰিভুজ হ'ব আৰু BCD হলে আমাৰ এইটো এটা ত্ৰিভুজ হ'ব মানে মাজেদি মই ভাগ কৰি দিছো জাস্ট ইমাজিন কৈছে যে সমান ত্ৰিভুজত ভাগ কৰিব না আমাক খুঁজছি গতিকে আমি লিখিম যে কি 2 নম্বৰ পইণ্টটো অকল এইখিনি লিখি দিবা যে BAC সমান DAC আৰু লিখছো যে কি BAC কাৰণ ত্ৰিভুজ যদি এই দুটা যদি এনেকা যদি সমান হ'ব পাৰে BAC এনেকা যদি সমান হ'ব পাৰে বা BAC সমান ADC এই দুটা যদি সমান হ'ব পাৰে তেতিয়াহ'লে আমাৰ এনেকো কি হ'ব পাৰিব এনেকো আমাৰ মানে BAD আৰু BCD এনেকো আমাৰ বা BCA এনেকে যদি আমাৰ সমান হ'ব পাৰে তেনেহ'লে আমাৰ DAC এনেকৈ যদি সমান হ'ব পাৰে আমাৰ তেনেহ'লে এনেকৈ সমান হ'ব কিয় সমান হ'ব যেনে BAD সমান BAC এই কাৰণে হ'ব কাৰণ সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান কৈছে যে সদা মানে সৰ্বাংগসম ত্ৰিভুজৰ সৰ্বাংগসম মানে কি গমে পাইছা সেই সমান ত্ৰিভুজৰ তেতিয়া বাকী কোণবিলাকো সদায় কি হয় সদায় আমাৰ সমানে হয় সেইকাৰণে আমি লিখিলে BAD সমান BCD এই দুটা কোণ সমানে ভাগ কৰিব পাৰিব ঠিক আছে হেতুৱে সৰ্বাংগসম ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান পাৰিব এতিয়া তোমালোকে 3 নম্বৰটো চোৱা 3ত কৈছে যে চিত্ৰত ABCD এটা আয়ত আৰু এই চিত্ৰটোৰ কথা কৈছে ABCD এটা আয়ত আৰু AQD মানে এইটোৰ কথা কৈছে AQD আৰু BPC AQD আৰু BPC দুটা ত্ৰিভুজ আছে নে না এই আয়তটোৰ লগত ABCD এই আয়তটোৰ লগত এইফালে AQD আৰু BPC দুটা দুফালে দুটা ত্ৰিভুজ আছে কৈছে প্ৰমাণ কৰিব দিছে যে AQD মানে এইটো ত্ৰিভুজ সৰ্বাংগসম এইটো ত্ৰিভুজ আমাক সৰ্বাংগসম বুলি দেখুৱাব দিছে সো এতিয়া আমি লিখিব পাৰো যে ইয়াতে আমি এনেকৈ লিখিব পাৰো AQ মানে এই চিত্ৰটো চাই AQ সমান BP এই চিত্ৰটোৰ পৰা চাই AQ সমান BP আমাক দিয়াই আছে ঠিক তেনেদৰে QD সমান PC মানে QD সমান PC এই দুটা বাহু আমাক সমান বুলি চিত্ৰটো দিয়াই আছে ঠিক আছে আৰু AB সমান BC আয়তৰ বিপৰীত বাহু মানে AB সমান কি লিখছো মই AB সমান BC এই AB সমান BC আয়তৰ বিপৰীত বাহু সদায় কি হয় সমান হয় গতিকে মই দুটা ত্ৰিভুজৰ পৰা তিনটা বাহু সমান দেখাইছো না নাই দেখাইছো তিনটা বাহু সমান হলছি দুটা ত্ৰিভুজৰ পৰা গতিকে AQD সৰ্বাংগসম ত্ৰিভুজ BPC কি চৰ্তমতে বাহু চৰ্তমতে সমান হেতুৱে গম পাইছা সো তোমালোকে মানে কি কৰিবা এই মই যিকিটা মানে ম্যাথছ কৰাই দিলো তোমালোকক সেইখিনি তোমালোকে জ্যামিতিৰ পাতি লবা মই তোমালোকক এই কাৰণে মানে আগে পাতি লৈছো যাতে মই বস্তুটো ভালদৰে বুজাব পাৰো কাৰণ ইয়াতে তেনেকুৱা ইমান সেই পাতিব লগা নাই জাস্ট মানে বস্তুখিনি বুজি যাবলে কি হ'ল কেনেকে হ'ল হেতু কাৰণে মই আগে পাতি ললো বাৰু যিয়ে নহওক বুজিটো পাইছা সো এইকিটা ম্যাথছ মানে জ্যামিতি তোমালোকে ভালদৰে কৰি লবা গতিকে আজিৰ এই ভিডিওটো ইমানখিনি লৈকে আছিল তোমালোকে যদি এতিয়ালৈকে চাই আছা তেনেহ'লে সঁচাকৈ এজন গুড ষ্টুডেন্ট আৰু যদি মোৰ চেনেল নতুনকৈ আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থোৱা আৰু মোৰ ভিডিঅ'বোৰত মানে এটা লাইক কৰিবা কাৰণ বহুত কষ্ট কৰি বনোৱা হয় গতিকে ভিডিওটো আজিলৈকে ইমানখিনি আছিল গতিকে তোমালোকে ইয়াৰ পিছত নেক্সট চেপ্টাৰত তোমালোকে এক্সাৰসাইজ 9.4 টো চাই লোৱা তোমালোকৰ ইউটিউব ভিডিঅ'ত দেখাইছে চাগে গতিকে আজিলৈকে ভিডিওটো ইমানখিনি থাকিল থ্যাংক ইউ